সৰু টেকন'লজি এটা দিওঁ মই আগতে কৈছোঁ যে বস্তুটো সহজ লৈ পোৱা হ'ব লাগিব আৰু সুলভ মূল্য হ'ব লাগিব সহজ লৈ পোৱা আৰু সুলভ মূল্য দুটা বস্তু বেলেগ বস্তু হয় নে নহয় দুটা বস্তু হ'ব লাগে তেতিয়াহে মই ল'ম টেকন'লজি নহ'লে মই নলওঁ আপোনালোক সহজ লৈ পোৱা আৰু সুলভ মূল্যৰ বস্তুকেইটা মানে একেবাৰে সৰু কথা গান্ধী পোক সাধাৰণতে সি এলাৰ্ম ফেন'মেন দিব গান্ধী পোক পথাৰত পৰিলে আপুনি গম পায় কেনেকৈ জানে গোন্ধটো দিয়ে গোন্ধ দিয়ে নে গোন্ধটো দিয়ে গোন্ধটো যে দিয়ে এই যে গোন্ধ আহে সেই গোন্ধটো আচলতে কি হয় জানেনে সি আচলতে তাক সেই গোন্ধটো আপোনাক জানিবলৈ দিয়া নাই সেই গোন্ধটো নিগত কৰিছে এইকাৰণে যে মই এই পথাৰখনলৈ আহিছোঁ দ্বিতীয় ৰেষ্টটোক কৈছে যে তহঁতে এই পথাৰখনত নকৰিবি তাৰমানে দ্বিতীয় ৰেষ্টটোক তহঁতে কৈছে তহঁতে আগৰ পথাৰখনত আমি এখনত পৰিম সেইকাৰণে গোন্ধটো দিছিল আৰু গান্ধীয়ে আমাক যেতিয়া আক্ৰমণ কৰে যেতিয়া আমাক ক্ষতি কৰা সময়খিনি হ'ল গাখীৰতী ষ্টেজ হয়নে তাৰ আগতে গান্ধীয়ে আমাক একো ক্ষতি কৰিব নোৱাৰে এই গাখীৰতী ষ্টেজ ধানৰ কেইদিনত থাকে 4 দিন বা 5 দিন হয়নে এই 4 দিন আৰু 5 দিন যদি মই যদি কিবা কৰি যদি মোৰ ধানখিনি যদি প্ৰটেক্ট কৰিব পাৰোঁ ৰক্ষা কৰিব পাৰোঁ তেতিয়াহ'লেতো মোৰ দেখা চেচ হয়নে তাৰমানে মোৰ মেজাৰ ল'ব লাগে 4 দিন আৰু 5 দিনৰ কাৰণে তাৰ কাৰণে আমি ইমান কি 20টা গান্ধী পোক উঠাই অনাৰ পথাৰখন কেইটা আনক ছাৰ আৰু 5টা বেছিকৈ আহিলে ক্ষতি হ'ব নেকি বুজি পালেনে মই 20ৰ পৰা 25টা গান্ধী পোক আপুনি উঠাই আনক পথাৰখনত আনি এটা গেঞ্জি নিচিনা কাপোৰ পাতল কাপোৰ তাক বান্ধি পেলাই অলপ সময় থৈ দিয়াৰ পিছতে দেখিব গান্ধী গুণাইছে এতিয়া খুন্দি দিয়ক 25টা গান্ধী পোক আপোনাৰ পথাৰখনৰ পৰা ধন মাৰিলে এতিয়া পানীত ডুবাই দিয়ক পানীখিনি লাহে লাহে আপুনি এটা সময়ত অলপ সময় পিছত দেখিব গান্ধী পানীখিনিও গান্ধী গুণাইছে মানে হ'লনে কিমান হ'ল যিমানখিনি আছিল 1 লিটাৰ আছিলে তাক আনাদাৰ 3 লিটাৰলৈ কনভাৰ্ট কৰক তাৰমানে টোটেল 4 লিটাৰ কিমান আছিলে 1 লিটাৰত কৰিছিলোঁ আনাদাৰ 3 লিটাৰ মই এড কৰিলোঁ টোটেল 4 লিটাৰ চাব 4 লিটাৰ দিয়াৰ পিছতো চাব যে গান্ধী গোন্ধাই আছেনে নাই সেইটো চাব যদি দেখে গান্ধী গোন্ধাই আছে তেতিয়া ঠিক আছে যদি নাই হোৱা আনাদাৰ 5টা আপুনি এড কৰি দিয়ক কথাটো বুজিছেনে তাৰমানে আমাৰ প্ৰচেষ্টা এইটো হ'ব লাগে যে পানীখিনি গান্ধী গুণাব লাগে ঠিক আছে বুজাত অসুবিধা হৈছে নেকি ঠিক আছে এতিয়া আপুনি স্প্ৰে কৰিব কোনটো সময়ত স্প্ৰে কৰিব গাখীৰতী ষ্টেজৰ হ'লনে বেছি কষ্টও কৰিব নালাগে তাৰমানে সময়বিলাক আপোনালোকক ধৰি দিছোঁ গাখীৰতী ষ্টেজত স্প্ৰে কৰি দিয়াৰ লগে লগে গান্ধী পোকে আন্না হাজাৰে নিচিনা অন্নখনত বহি যায় তাৰমানে সিহঁতে যে গোন্ধটো যে আপুনি যে দিলে সেইটো সিহঁতে ভাবিবলৈ চিন্তা কৰোঁ যে যিটো ৰেচক আমি খবৰটো দিছিলোঁ নকৰিবি বুলি সিহঁতে আমাৰ কথা নুশুনিলে কিয় নুশুনিলে সেইটো চিন্তাতেই মগ্ন হৈ থাকে পথাৰখনত আপুনি গান্ধী পোক খুব ভালকৈ অবজাৰ্ভ কৰিব গান্ধী পোক আছে কিন্তু গান্ধী পোকে ৰস চুহিব নাখায় ৰৈ আছে চিন্তা কৰি সেই যে 4 দিন আৰু 5 দিন সি চিন্তা কৰিলে আপোনাৰ ধানে গাখীৰতী ষ্টেজ ক্ৰছ কৰি দিয়ে আহিলে ন ভাল খেতিয়ক আমি পাই খানা আৰু মাছ আছিল খানা আৰু মাছ থাকিলে তাৰমানে বেলেগ আৰু ঔষধ দিব লাগে কিন্তু এনেকৈ তাৰমানে মোৰ হেৰি তাৰমানে আপোনালোকক এটা প্ৰমাণৰ সাক্ষী দিব নালাগে তথাপি মই ভাবিছিলোঁ আপোনালোকে কৰি প্ৰমাণ পাইছেনে নাই জনাব কাৰণ আমি বস্তুটো হ'ল কি মই অকল এইখনত পথাৰতে নহয় অসমৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ এই প্ৰশিক্ষণৰ পৰ্বটোতে জড়িত হৈ আছোঁ গতিকে যিখিনি সহজ লৈ পোৱাৰ সুলভ মূল্যৰ কথাখিনি আহে সেই কথাখিনি মই আপোনালোকৰ ওচৰলৈ চপাই নিবৰ কাৰণে চেষ্টা কৰোঁ আৰু সেইটো কাৰণে মোৰ এটা সফল প্ৰচেষ্টাটোক মই আজি তাৰ এটা হেৰিহে লৈছোঁ যে আপোনালোকৰ ওচৰলৈ আহিছোঁ আপোনালোকে কৰি চাওক অসুবিধা আহিব দ্বিতীয় কথা মই আকৌ আৰু এটা কথালৈ আহিছোঁ যে জৈৱিক কৃষি বুলি কোৱাৰ লগে লগে কিছুমান আমি এস্কেপ এটিটিউড এটা লৈছোঁ যে কেনেকৈ আজি কিছুদিনৰ আগতে আমি আৰু এটা যোৰহাটত এটা ট্ৰায়েল কৰিছিলোঁ সৰু অকণমান কৃষকে যিবোৰ কয় সেইবোৰে আচলতে মূল পথাৰত আমি ব্যৱহাৰ কৰোঁ যেনে কৃষকে কোৱা এটা সৰু কথা মই কওঁ যোৱা বছৰ আজি 2 বছৰ 2014ত আমাৰ সোৱাৰ্মিং কাটাৰপিলাৰ কি কৰিছিল এটা ভয়াৱহ পৰিস্থিতি গোটেই খেতি পথাৰ টচ নচ কৰি দিছিল হয়নে আচ্ছা আমাৰ এই অঞ্চলত আহিছিল নেকি সোৱাৰ্মিং কাটাৰপিলাৰ অহা নাই
কিন্তু স্বাৰ্মিং কাটাৰপিলাৰৰ যিটো ঔষধ মোক এজন কৃষকে দিছিল সেইজন হ'ল চিপাজাৰৰ। আপুনি বুজি পালেনে? টেকন'লজিটো অকল যে আমিয়ে দিওঁ সেইটো মিছা কথা। টেকন'লজি কৃষকেও দিয়ে, আৰু কৃষকে দিয়া টেকন'লজিটো আছিল কি জানে? সৰু কথা আছিল, ছাৰ 40 গ্ৰাম চূণ লওক, খোৱা চূণ, 10 গ্ৰাম নিমখ লওক আৰু 16 লিটাৰ পানীত দ্ৰৱণ কৰক আৰু আপুনি স্প্ৰে কৰি দিয়ক। স্বাৰ্মিং কাটাৰপিলা আপোনাৰ পথাৰৰ পৰা ৰাতিৰ ভিতৰত গতি কৰিব। কিমান দিছিলে? 40 গ্ৰাম চূণ। আৰু আপোনালোকক কৈ ভাল পাইছে, চিপাজাৰ ফাৰ্মাৰৰ সেই ৰিকমেণ্ডেশ্যনটো মই দূৰদৰ্শন, টিভি, যিমান মাধ্যমত মই দিছিলোঁ, কৃষকৰ সফল সঁহাৰি আহিছিল। ছাৰ মই লাভৱান হৈছোঁ। আৰু এইবাৰ অসম কৃষি বিশ্ববিদ্যালয় সেই ৰিকমেণ্ডেশ্যনটো তেওঁলোকে সংযোজন কৰিছে। কিন্তু এইটো হ'ল কৃষকে উদ্ভাৱন কৰা এটা পন্থা, কোনো বিজ্ঞ মহলে কৰা নাই। আৰু এটা সৰু কথা আপোনালোকক জনাই থওঁ, সময় পাহৰি যাব পাৰোঁ। যেতিয়া আপোনালোকে নিউট্ৰেণ্ট, আপোনালোকক কিবা কিবি বহুত ওলায় বজাৰত, এইটো স্প্ৰে কৰক, অমুক ট্ৰাইচেল কৰক, অমুক মাইক্ৰ'নিউট্ৰেণ্ট, বহুত কিবা কিবি কৰেনে? মই আপোনালোকক কৈছোঁ, আধা কাপ ডাব নাৰিকলৰ পানী লওক। কিমান? আধা কাপ। আৰু তাত 4 লিটাৰ পানী এড কৰি দিয়ক। কিমান? 4 লিটাৰ দি আপুনি স্প্ৰে কৰি দিয়ক। আপোনাৰ পথাৰখনত শাক পাচলি যিমান আছে চবতে স্প্ৰে কৰি দিয়ক। আপুনি মাইক্ৰ'নিউট্ৰেণ্ট দিব নালাগে, কোনো ধৰণৰ অনুখাদ্য দিব নালাগে। আপুনি চাওক তাৰ ওপৰত। সৰিয়হটো হ'ব, সৰিয়হত মই আৰু এটা বেলেগ কৈ আছোঁ বাৰু, সৰিয়হটো হ'ব, চাওক। কাৰণ আপোনাৰ সেই বস্তুটো লোকচান নহয়। আপোনাক মই যিটো দিছোঁ লোকচান হ'বলগীয়া কেমিকেল দিছোঁ নেকি? মই এই কথাটো ফুলত চাইছোঁ, ধুনীয়া হয় ফুল। মই এই কথাটো লেচু গছত চাইছোঁ, ধুনীয়া হয় লেচু। তাৰমানে কি বুজাইছে? তাৰমানে কি, আমাৰ ঔষধ আমাৰ লগত আছে। আমি গৈ সেই মাইক্ৰ'নিউট্ৰেণ্ট ট্ৰেচেল কিনো, কিবা অনুফ্লেক্স, কিবা হেৰি সঞ্জীৱনী, লট অফ মানে কোম্পানীজ আহি আছে, কোম্পানীবিলাকে আপোনাক দি আছে। মই আপোনাক সৰু দিছোঁ, ডাব নাৰিকলৰ ভাই পানীটো দি দিয়ক না, ক্ষতি কি আছে? কৰিছেনে বাৰু? কোনোবাই কৰিছে নেকি? নাই কৰা, কৰক এইবাৰ। গতিকে মানে টেকন'লজিটো সদায় এনেকুৱা হ'ব লাগে যে আপোনাৰ ওচৰলৈ লৈ যাবলৈ মই সহজভাৱে লৈ যাব বিচাৰিছোঁ। আৰু সহজভাৱে লৈ যোৱাৰ উপক্ৰমৰ কথাখিনি হ'ল এই নিয়মখিনি মানিব লাগে। আৰু সদায় এতিয়া মই আপোনালোকলৈ নেক্সট ফেজটোলৈ আপোনালোকক কৈছোঁ যে আপোনাৰ পোক পৰুৱাবিলাক আপোনাৰ আহিলে আপুনি কি কৰিব? আমি 3টা বস্তু মনত ৰাখিম। আমি এনেকুৱা কিছুমান গছৰ পাতৰ কথা মনত ৰাখক যাৰ এই 3টা গুণ আছে। এতিয়াহে মই অৰ্গেনিকলৈ আহিছোঁ। এনেকুৱা পাতৰ কথা মন কৰক, গছ এজোপালৈ মনত পেলাওক যাৰ 3টা গুণ আছে। সেই গছজোপা গৰুৱে ছাগলীয়ে নাখায়। কাৰণ মই আপোনালোকক কেইটামান কেটাগৰাইজ কৰি দিছোঁ। সেই গছজোপা গৰুৱে ছাগলীয়ে খাব নালাগে। চিনি পায়নে তেনেকুৱা গছ গাঁৱত? জানে নিশ্চয়। 2 নম্বৰ, এনেকুৱা গছ আছে য'ৰ পৰা গাখীৰ ওলায়। ছিঙি দিলে, পাতটোৰ পৰা ছিঙি দিলে গাখীৰ ওলায়। মই হেৰিকেইটা নকওঁ, কাৰণ মই কেটাগৰাইজকেইটা দেখুৱাই দিছোঁ কিয়, তো এতিয়াহে মানে বস্তুটো বুজাত সুবিধা হয়। প্ৰথম কেৰেক্টাৰটো কৈছোঁ, যিজোপা গছত গৰু ছাগলী, যিজোপা গছৰ পাত গৰু ছাগলীয়ে নাখায়। আৰু যিজোপা গছ আপুনি ছিঙিলে গাখীৰ ওলায়, হয়নে? আৰু 3 নম্বৰ হ'ল যাৰ চাট তিতা হ'ব পাৰে। যিজোপা গছৰ পাত তিতা হয়, খাবলৈ ভাল নালাগে, কেঁহা হয়, ভাল নালাগে। এই 3টা কেৰেক্টাৰিষ্টিক্সৰ পাত যদি আপোনাৰ ঘৰত আছে, আপুনি ঔষধ নিকিনিব। তাৰে এটা গুণ থাকিলেও হ'ব, যেনে তিতা আছে। তিতা কাৰ আছে? মহানিমৰ আছে। পাত খুন্দি লওক, 1 কাপ ৰস উলিয়াই লওক,
3 লিটাৰ পানী, কেঁচা পাতৰ ক্ষেত্ৰত 3 লিটাৰ পানী, আৰু যদি উতলাই লয় তেতিয়াহ'লে তাক আৰু অলপ বেছিকৈ দিব লাগিব, 4 লিটাৰ পানী দিব লাগিব, কনচেনট্ৰেশ্যনটো বেছি বাঢ়িব। হৈছেনে কথাখিনি? কেঁচা পাতৰ ক্ষেত্ৰত 3 লিটাৰ, আৰু উতলাই ল'লে কথাখিনি বুজি পোৱাত অসুবিধা হৈছে নেকি? মই গছ গছনি চিলেকশ্যন কৰি দিয়া নাই, কিন্তু আপোনাৰ 3টা চৰিত্ৰ দিছোঁ, 3টা চৰিত্ৰৰ ভিতৰত দিছোঁ যিজোপা গছে গৰুৱে নাখায়, ছাগলীয়ে নাখায়। 1 নম্বৰ, যিজোপা গছৰ পাত ছিঙিলে গাখীৰ ওলায়। 2 নম্বৰ, আৰু যিজোপা গছৰ পাত তিতা বা কেঁহা হয়। 3 নম্বৰ, এই 3টা পাতৰ লক্ষণ থকা গছ গাঁৱৰ মানুহে চিনি পাব লাগে। সেই পাত যদি আপোনাৰ ঘৰত আছে, সেই পাতৰ ৰসেৰে সৈতে আপোনাৰ ঘৰত কোনো পোক পৰুৱা আহিব নোৱাৰে। স্প্ৰে কৰি দিয়ক, অসুবিধা হ'ব নেকি? এতিয়া মই দেখুৱাবও নালাগে এইটো পাত, এইটো পাত, এইটো পাত, কাৰণ মই 3টা কেৰেক্টাৰ দি দিছোঁ। আৰু নেচাৰত ভগৱানে যিবিলাক প্ৰদত্ত গুণ তেওঁলোকক দি থাকে, সেইবোৰে আচলতে আমাৰ জৈৱিক কৃষিত সহায়ক। জৈৱিক কৃষিত আপোনালোকে ঔষধ কিনিবলৈ ইয়াৰ পৰা কিয় যায়? যদি বোলে মই নোৱাৰোঁ, মই নিম নোৱাৰোঁ, নিম গছ নাই, নিম বেষ্ট পেষ্টিচাইড লওঁ, তাৰে 3টা কনচেনট্ৰেশ্যন আছে। এটা হ'ল 15,000 ppm আছে, এটা হ'ল 20,000 ppm আছে, এটা হ'ল 50,000 ppm হিচাপে থাকে বজাৰত নিম জাতীয় ঔষধ। গতিকে আপুনি এটা কনচেনট্ৰেশ্যন ল'ব। যেতিয়া আপুনি কনচেনট্ৰেশ্যন ল'ব, কৃষি উন্নয়ন বিষয়াৰ লগত সদায় আলোচনাৰ মৰ্মে ল'ব, কাৰণ আমাৰ বা কৃষি সম্প্ৰসাৰণ সহায়ক তেখেতসকলৰ এই যে পকুৰৰ যি ক'লে ছাৰ, এই তিতা কেঁহা এই ক'লে যে এই মহক দিলে মহটো হেৰি হ'ব নেকি ছাৰ? এই মহক স্প্ৰে কৰি দিলে হেৰি হ'ব? গৰু যেনিবা গৰু ৰাতি গৰু ঘোঁৰা খায়, তেতিয়াহ'লে গৰু যেনিবা সন্ধিয়া সময়ত তাৰমানে স্প্ৰে কৰি দিলে তাৰমানে এইটো মহ নমৰে। মই মহৰ ক্ষেত্ৰত মই ঘৰত কি লগাইছোঁ মই আপোনাক কৈ দিছোঁ। এতিয়া আপুনি মহৰ কথা ক'লেতো, মই ঘৰত লগোৱা কথাটো কৈছোঁ, কাৰণ মই বস্তুটো ট্ৰায়েল নকৰাকৈ ঘপকৈ এইটো বেষ্ট লাইনত নোৱাৰিম ক'ব। মই ঘৰত কি লৈছোঁ, গুৱাহাটীত জানে যথেষ্ট মহ থাকে, আৰু কইলডাল লগাই থাকিলে বৰ দিগদাৰ লগায়, গোন্ধটোৱে অকণমান দিগদাৰ কৰে, ছাফ'কেশ্যন কৰে আমাৰ নিচিনা মানুহবিলাকক। এতিয়া আমি কি কৰিছোঁ, মই কি কৰিছোঁ, নিম তেল লৈছোঁ। নিম তেল বুলি এটা বজাৰত কিনিবলৈ পায়, সেইটো ভৰাই লৈছোঁ। সেই যে আমাৰ যিটো মস্কিটো যে হেৰি কৰে যে টেমা, সেইটো লাইটটো যিটো কয়, কি বুলি কয় সেইটো, সেই বটলটো আৰু সৰুটো দি এই ঔষধখিনি পেলাই লৈছোঁ, দি তাতে নিম তেল দি দিছোঁ। বুজিছানে? নিম তেলৰ হোমিঅ' ঔষধৰ হেৰি আয়ুৰ্বেদিক ঔষধ দোকানত গৈছোঁ, নিম তেল পাই নেকি, এটা বটলৰ দাম 60 টকামান লয়, সেইটো লৈছোঁ, লৈ সেইটো ভৰাই দিছোঁ। ভৰাই পেলাই তাতে 3টা নে 4টা মই কপোৰ দিছোঁ, কপোৰ হয়নে, দি পেলাই মই লগাই থৈ দিছোঁ। মোৰ ৰুমটোত মহ চহ নাই, গতিকে মই এনেকৈ চলি আছোঁ, মই কোনো কইল চইল নলগাওঁ। গতিকে আপোনালোককো এই টিপছটো দিছোঁ, যিটো আপুনি মহৰ কথাটো ক'লে, নিশ্চয় যদি মোৰ ঘৰত মহ সোমোৱা নাই, তেতিয়াহ'লে গৰুৰ ক্ষেত্ৰতো সেই একেটাই হ'ব। কাৰণ এটা বস্তু, আজি আপোনাক মই খাদ্য দিছোঁ, খাবলৈ দিছোঁ, খোৱাৰ লগত যদি মই যদি অকণমান যদি তাত নিম বা এনেকুৱা ধৰণৰ বস্তু আপোনাৰ যেনেকৈ খাবলৈ বেয়া লাগে, কথা একেটাই, সিহঁতৰো বেয়া লাগিব। বস্তুটো আপুনি যিটো বস্তু বেয়া পায় সিহঁতেও বেয়া। মই আগতে কৈছোঁ যে জীৱন চক্ৰৰ লগত সিহঁতৰ লগত আমাৰ পৰিক্ৰমাটো একেটাই, ষ্টেজবিলাক একেটাই, মাত্ৰ সিহঁতে কম দিন থাকে, আমি অলপ বেছি দিন থাকোঁ। আমাৰ সিহঁত বুদ্ধিমত্তা নহয়, আমি অলপ বুদ্ধি বহুত বেছি থাকে। এই বস্তুবিলাক আমি কৰি আছোঁ। এতিয়া মোৰ ঘৰত মই নিম তেল দি পেলাই আৰু কপোৰ দি পেলাই মই মহৰ পৰা বৰ ধুনীয়াকৈ আছোঁ, কোনো ধৰণৰ বেলেগ বস্তু মই নাপাওঁ। এই কথাখিনি আমাৰ অসমীয়া আলু যে আমি অসমীয়া আলু ঘৰত খেতি কৰোঁ ছাৰ, সেই আলুটো তাৰমানে আমি সঁচৰ কাৰণে থৈ দিলে কিছুদিনৰ পৰা তাৰমানে ফুটা হৈ তাৰ ভিতৰত পোক ধৰে। সেইটো বিষয়ে মই জানিব বিচাৰোঁ। মই সেইটো বিষয়ে ক'ম অকণমান, তাৰমানে মোৰ মানে আচল বস্তু কেইটামান ৰখি যাব। আপোনাক এই কথাখিনি মই ব্যক্তিগতভাৱেও জনাই দিম বাৰু, মোৰ হাতত আছে, চব ঔষধ আছে, চবেই জানিব, আৰু একো নাই, একো কৰিবই নালাগে, চিম্পুল। আপোনাৰ যে ইউক্লিপটাছৰ পাতবিলাক চিনি পায় নাই? ইউক্লিপটাছৰ পাতবিলাক আপুনি প্ৰথম লেয়াৰটো ইউক্লিপটাছৰ পাতৰ ল'লে, তাৰপিছত তাৰ ওপৰত আপুনি দিলে আলুখিনি ৰাখিলে, তাৰ পিছৰ লেয়াৰটো ইউক্লিপটাছৰ পাত দি দিলে, দেখিব আপোনাৰ সেই খুটি ফুকা সেইবিলাক নাই। এইবিলাক ঔষধ চৌষধ নামাৰো মই,
এইবিলাক ঔষধ চষধৰ কাৰোবাৰ নাই, কিন্তু এইটোৰ কাৰণে অধ্যয়ন লাগে, এইটোৰ কাৰণে পঢ়িব লাগে, এইটোৰ কাৰণে অধ্যয়ন কৰিব লাগে। ইভিন মই আপোনাক এইটো কথা কৈছোঁ, হোমিঅ'পেথিক ঔষধো মই ব্যৱহাৰ কৰিবলৈ কৈ আছোঁ, কম বৰ পিছত কৈ দিম। আচ্ছা, আমনি লাগিছে, ঠিকে আছে। এতিয়া মই মূল কথাটোলৈ আহোঁ। তাৰ আগতে মই কৃষি জৈৱিক কৃষি খেতিলৈ আমি যোৱাৰ আগতে মই অকণমান বিৰাম দিছোঁ। আজি মই এই পৰীক্ষণৰ এটা আন এটা পৰ্যায়লৈ লৈ গৈছোঁ। আচলতে আমাৰ যে মকৰ ড'জ বুলি যে কয়, আমাৰ আগৰ বয়সৰ মানুহবিলাকে মকৰ ড'জ খাইছিল নে কৃষ্টি কৰিবলৈ। এই পঞ্চদ্ৰব্য হ'ল মকৰ ড'জ। আৰু এইটো যদি আপোনালোকে ব্যৱহাৰ কৰে, তাৰমানে কোনো ধৰণৰ মানে বেলেগ ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই। এতিয়া মই কৈছোঁ ধৰ ঋষি খেতি, আমি আজিকালি অৱশ্যে পঞ্চদ্ৰব্য ব্যৱহাৰ কৰি চাবোন ব্যৱহাৰ কৰি নামদেৱে বনাইছে, পঞ্চদ্ৰব্য আছে। পঞ্চদ্ৰব্য মানে বুজি পাইছেনে? 5টা দ্ৰব্য। এই 5টা দ্ৰব্য হ'ল গোবৰ, গোমূত্ৰ, দৈ, গাখীৰ, ঘিউ। তলৰটো নহয়, সেইটো আমিহে এড কৰিছোঁ পিছত। কি কি পঞ্চদ্ৰব্যত আছে? এক হ'ল গোবৰ, গোমূত্ৰ, দৈ, গাখীৰ আৰু ঘিউ। এইকেইটা লগ লগাই পঞ্চদ্ৰব্য। এইকেইটা যদি কৃষি পথাৰত থাকে, তাৰমানে যদি প্ৰয়োগ হয়, কৃষি পথাৰত যদি তেওঁ পঞ্চদ্ৰব্য সৰিয়হ খেতিত ব্যৱহাৰ কৰিছে। নলবাৰীৰ এজন কৃষকে পঞ্চদ্ৰব্য সৰিয়হ খেতিত খুব সুন্দৰ সৰিয়হ হৈছে, ফুল অন্য পঞ্চদ্ৰব্য ব্যৱহাৰ কৰা হোৱাৰ পিছত সেই ফুল আৰু পঞ্চদ্ৰব্য ব্যৱহাৰ নোহোৱাকৈ হোৱা যি ফুলৰ ৰঙৰো তাফাত দেখা পাওঁ। আটাইতকৈ ডাঙৰ কথা হ'ল কি, মিৰাকুলাছ এটা কথা কওঁ, পঞ্চদ্ৰব্য ব্যৱহাৰ কৰাৰ পিছত তেওঁ কি হ'ল, স্কুলৰ পৰা আহি দেখিলে গৰু তেওঁ পথাৰত সোমাই গৈছে। আগদিনাখন পঞ্চদ্ৰব্য ব্যৱহাৰ কৰিলে, দেখিলে পথাৰত যেতিয়া গৰু যদি সোমাই যায় তেতিয়াহ'লে আৰু সৰিয়হ ৰাখিবনে বাৰু গৰুৱে? নিশ্চয় নাৰাখে। ৰাখিবনে? নাৰাখে। দহজন শিক্ষকতা কৰা মানুহ 10জন কৰি ভৈনীয়েকক গালি মাৰি, ছোৱালীক গালি মাৰি তেওঁ পথাৰলৈ গৰু স্কুলখন মানে চাইকেলখন তাতে দলিয়াই। তেওঁ দেখিছে যিখিনি দৰাত তেওঁ পঞ্চদ্ৰব্য ব্যৱহাৰ কৰিছে তাত গৰুৱে মুখটো লগোৱা, আৰু অলপ আঁতৰত য'ত পঞ্চদ্ৰব্য ব্যৱহাৰ হোৱা নাছিল, বুজি পাইছেনে বস্তুটো? তাৰমানে পঞ্চদ্ৰব্যৰ মানে শক্তিশালী যিটো ৰূপ, তাৰমানে মই সেই কথাটো বুজাবলৈ এই কথাখিনি ক'লোঁ। এতিয়া কথা হ'ল কি, পঞ্চদ্ৰব্য আপুনি কিমান ব্যৱহাৰ কৰিব, কেনেকৈ ব্যৱহাৰ কৰিব, এই কথাখিনি অকণ গম পাই গ'লে ট্ৰাইলো কৰিব আপোনালোকে। মই এটা দিছোঁ, গোবৰ কিমান দিম, মই 5 কেজি গোবৰ ল'ম। আমি অসুবিধা পাম নেকি 5 কেজি? চাব দেই বস্তুকেইটা। 5 কেজি গোবৰ, গোমূত্ৰ, গৰুৰ পেচাব কিমান দিম? 5 লিটাৰ, হয়নে? এতিয়া এই বস্তুটো যে আমি যে ল'লোঁ, ইয়াক আমি এটা কলহৰ মাটিৰ বাচন, মই কলহ বুলিও নকওঁ, মাটিৰ বাচনত এইটো মিলাই থৈ দিওঁ। কিমান দিনলৈকে থ'ব? মই আকৌ এবাৰ কৈছোঁ, মই পাজল নকৰিব। পঞ্চদ্ৰব্য হ'ল 5টা দ্ৰব্য। এই 5টা দ্ৰব্য হ'ল গোবৰ, গোমূত্ৰ, দৈ, গাখীৰ আৰু ঘিউ। ঠিক আছে? প্ৰথমতে গোবৰ আৰু গোমূত্ৰ 5 লিটাৰ আপুনি সংগ্ৰহ কৰক।
এইখিনিতে এটা কথা মই আকৌ এবাৰ কৈ থ'ব পাহৰি যাব। গোবৰ আৰু গোমূত্ৰ সদায় পিয়ন থকা গৰুৰ গোবৰহে সংগ্ৰহ কৰিব, দমৰা গৰু নহয়। তাৰমানে পিয়ন থকা গৰু মানে কি? গাখীৰ দি থকা, তাৰমানে গাই গৰু। কিছুমানে ৰঙৰ কথা কয়, কিছুমান ব্যক্তিয়ে ৰঙৰ, আজিকালি নতুন নতুন জাৰ্নেলত ৰঙৰ কথা ওলাইছে। ৰং মানে গৰুজনী কি ৰঙৰ হ'লে ভাল, ভাল বুলি কয়। কিন্তু ইয়াৰ কিমান হেৰি আছে মই নাজানো, কিন্তু মই এটা শব্দলৈ লৈ আহিছোঁ, এক ৰঙৰ গৰু হ'লে ভাল। ঠিক আছে, ইয়াৰ সৈতে মানে প্ৰতিটো কথা একদম স্পষ্টকৈ জানিব লাগিব যে অকণমান কমকৈ শিকি গ'লে আকৌ দিগদাৰ হ'ব, বোলে উল্টা পাল্টা কৰি দিব। গোবৰ মই ক'ৰ পৰা সংগ্ৰহ কৰিব দিছোঁ? পিয়ন থকা গৰু, তাৰমানে গাই গৰুৰ পৰা গোবৰ সংগ্ৰহ কৰিছোঁ, আৰু গোমূত্ৰ মই গাই গৰুৰ পৰাই লৈ গৈছোঁ। আপোনালোকে এটা কথা আপোনালোকে জানে নাজানে নাজানো, গৰু ইমান পবিত্ৰ, তাৰমানে ভাবিবলৈ এনেকুৱা লাগে। পেষ্টিচাইড দিয়া স্প্ৰে কৰা এটা হাঁহৰ টোপোলা আপুনি গৰুজনীক খাবলৈ দিব, অলপ স্প্ৰে কৰি দিছে ঔষধ। আপোনাৰ ঘৰত মহ এজনো আছে, মহজনীকো খাবলৈ। গৰুজনীয়ে যে খালে, পিছদিনাখন আপুনি গাখীৰ খীৰালে নহয়, তাত পেষ্টিচাইডৰ এটা কণাও নাথাকে। মহজনীয়ে খালে, গাখীৰটো খীৰালে, তাতে সি যিমান খালে গোটেইখিনি তাত দি থৈ সম্ভৱ। সেইকাৰণে ভগৱান শ্ৰীকৃষ্ণই তেওঁ গৰু নিছে। এইটো কিহৰ কাৰণে পিউৰিফাই হয়, তাৰমানে সেইটো বিজ্ঞানে উলিয়াব পৰা। কথাটো আপোনালোকে বুজি পাইছেনে? গৰুজনীয়ে খোৱা গাখীৰটো আপুনি খীৰোৱাৰ পিছত তাতে কোনো পেষ্টিচাইডৰ কণা নাথাকে। মহজনীয়ে খাইছিল, তাইও গাখীৰ দিছিল, যিখিনি তাই কণা তাত আছিলে, ইয়াত দিয়া আছিলে, সেইখিনি তাই গাখীৰত পূৰা দমে আছে। এইটো কেনেকৈ ফিল্টাৰ হৈ যায়, তাৰমানে সেইটো আজিলৈকে উলিয়াব পৰা নাই। তাৰমানে সেইকাৰণে সম্ভৱ ভগৱান শ্ৰীকৃষ্ণই গৰু ৰখীয়া হৈছে, হ'ব পাৰে। এতিয়া এইটো আমি কেইদিন ৰাখি থ'ব কৈছোঁ ফাৰ্মেণ্টেশ্যনৰ কাৰণে? কিমান দিন? 15 দিন। এই দৈটো একে সময়তে আপুনি কৰক, এই দৈটো আপুনি একে সময়ত লওক। দৈ হ'ল 2 লিটাৰ। দুই লিটাৰ দৈ লৈছে। এইটো যি তাৰিখে এইটো কৰিব, গাখীৰটো দৈটো সেই তাৰিখতে বনাই থৈ দিব। বুজি পাইছানে কথাটো? অৰ্থাৎ এইটো 15 দিন আপুনি ফাৰ্মেণ্টেশ্যনত থৈ দিব। 15 দিন থৈ দিব কৈছোঁ, এইটো 15 দিন থৈ দিব কৈছোঁ। এইটো লগ লাগে আৰু এইটো অকলে, ঠিক আছে? 15 দিন তাৰমানে একেলগে কৰিব লাগিব দুটা বস্তু, হ'লে ঠিক আছে। এতিয়া আপুনি এইটো কোনটো পাত্ৰত ৰাখিব লাগিব? মাটিৰ পাত্ৰ। এইটো ওপৰত ৰাখিব লাগিব মাটিৰ পাত্ৰ, বেলেগ। একেলগে থাকিলে কি হ'লগে? মছলাই হৈ যাব। একজেক্টলি 16 দিন যেতিয়া হ'ব, একজেক্টলি 16 দিনৰ দিনাখন ইয়াৰ এটা পাত্ৰত এইটো ঢালি দিয়ক, মানে এটা পাত্ৰলৈ আহি হ'ল। এতিয়া আপুনি গাখীৰ কিমান দিব? 16 দিনৰ দিনাখনে মই আৰম্ভ কৰিছোঁ দেই কথাটো। গাখীৰ আপুনি 2 লিটাৰ গাখীৰ দিলে। ঘিউৰ দাম বেছি নহয়, যদিও আমি কওঁ 500, আমাৰ মতে 500, নে আপোনালোকৰ গাঁও ফৰফৰাই যাব। গতিকে 250 ml চাফিচিয়েণ্ট হৈ যায়। তাৰমানে এপোৱা। এইটো আকৌ মহৰ ঘিউ নহ'ব, গৰুৰ। ঠিক আছে? আমাৰ কৃষকে ক'ত মাৰ খাইছে জানে? নলয় কোনখিনিতে জানো? এইটো মই তাৰমানে কৰি অভ্যাস হৈ গৈছেতো চবতে। এইটোত তাৰমানে নলয়, এইটো মানে চব কৰিব অৱস্থা, সেইটোতে বৰ দিগদাৰ লাগে। এইটো ক্ষেত্ৰত মই আপোনাক
যদিও 500 ml 250 ml দিছোঁ, এইটো আপুনি 150ৰ ভিতৰতো হ'লে ইয়াৰ একচন কমি নাযায়। বুজি পাইছেনে? মই সেইটো আপোনাক ভিতৰুৱাকৈহে কৈছোঁ। একচনটো তাত কমি নাযায়, সেই একচন পূৰা ঠিকে থাকিব। কিন্তু ঘিউ গাঢ়তা বেছি হ'লে আমি সেইটো বেছি দিনলৈ ৰাখিব পাৰোঁ। কথাটো আপোনালোকক বুজাই দিছোঁ। ঘিউ অকণমান বজাৰৰ ঘিটো নহ'ব, কিনা ঘিটো নহয়। কিনা ঘিউটো নহয়, কিন্তু গৰুৰ ঘিউ আজিকালি পোৱা যায়। অন্নপূৰ্ণাও আছে, আমাৰ ৰামদেৱৰটো একদম খাটি, যিটো আমাৰ এতিয়া ওলাই আছে, সস্তাও হয়, বহুত সস্তা। আৰু তাত গৰুৰ ঘিউ বাহিৰে মহৰ ঘিউ নোসোমায়, তাৰমানে মহৰ গাখীৰ নহয়, গৰুৰে হয়। সেইটো একদম লেবৰেটৰীলি টেষ্টেড। মানে আমাৰ কৃষকে কোনটো নকৰে, এইটোতে অকণমান মাৰ খাই পৰে। যদি আপুনি পঞ্চগব্য বেছি দিনলৈ ৰাখিব খুজিছে, তেতিয়াহ'লে এইটো কনচেনট্ৰেশ্যনটো আপুনি বঢ়াব লাগিব, অৰ্থাৎ 500 ml ভিতৰত থাকিব। নাই মই এতিয়াই দিম আৰু খতম কৰিম, মই এইবাৰ ট্ৰায়েল কৰিম দেই, বেছি নহয়, মই এবাৰ ট্ৰায়েল চাম। আমাৰ মানুহবিলাক অলপ হেৰি কৰি হিচাপবিলাক অলপ বেয়া। আচলতে আমাৰ কৃষকবিলাকৰ মই কিছু বেয়া নাপাব। আমাৰ কৃষকবিলাকৰ এটা কথা এটা আছে কি, আপোনাৰ যদি বেমাৰ হ'ল ডাক্তৰে টেষ্ট কৰিলে 500-5000 টকাৰ টেষ্ট দিলে আপোনাৰ কোনো গা একো নহয়। কিন্তু যেতিয়াই আপুনি কৃষি ক্ষেত্ৰত কিবা এটা বস্তু আপুনি অলপমান মানে বেছি পইচালৈ যদি গুচি যায়, 100 টকীয়া নোটখন যদি কিবা কাৰণত বাগৰিবলৈ হয়, আপোনাৰ বুকু হমহমাই যায়। এইকাৰণে আমি অকণমান এই ক্ষেত্ৰত মানে অকণমান এইকাৰণে কৈছোঁ, এটা কথা কৈছোঁ যে ঘিউ কনচেনট্ৰেশ্যনটো সেই মুহূৰ্তলৈকে যেতিয়া আপুনি যদি কনচেনট্ৰেশ্যনটো বেছি দিনলৈ ৰাখিব খোজে, সাধাৰণতে টি বাগানত আজিকালি টি ষ্টেটবিলাকত এইটো হৈছে। আৰু আমি অলপতে সোণাপুৰত এটা এনেকুৱা ধৰণৰ প্ৰশিক্ষণেই কৰি আহিছোঁ যে বাগানবিলাকে তেওঁলোকে যিহেতু কনচেনট্ৰেশ্যনটো অলপ দিন ৰাখিব খোজে, গতিকে তেওঁলোকে ফুল কনচেনট্ৰেশ্যনত কাম কৰে। বুজি পালেনে? এতিয়া আমি কেইটামান সৰু সৰু ডাব, কিছুমান কিতাপত আপুনি যদি পঢ়ে কলো দিয়া আছে, দুইটা বস্তু একেলগে নালাগে দিব। এইটো আচলতে দিয়া হয় ডাবে তাৰ শক্তিটো বঢ়াই দিব। মই আগতে কৈছোঁ নহয় যে ডাব ইয়াত ইউজ কৰাত, এইবাৰ আমি ডাব এনেকৈ ইউজ কৰি চালোঁ যে মাইক্ৰ'নিউট্ৰিয়েণ্টৰ প্ৰয়োজনেই নাই। অলপ আগতে কৈছোঁ সেই কথাখিনি। সেইকাৰণে এই বস্তুটো আপুনি যিটো বস্তুৱে আপোনাক হমহমাই নাযায়, তাৰমানে সেইটোৱে ব্যৱহাৰ কৰক বুলি কওঁ। বুজি পাইছেনে কথাটো? কাৰণ আমাৰ মানুহে খৰচ কৰিলে বৰ টান পায়, সহজলভ্য হ'ব লাগিব, সুলভ হ'ব লাগিব। মই যদি আপোনাৰ ৰিকমেণ্ডেশ্যন দিওঁ 500 টকাৰ ৰিকমেণ্ডেশ্যন, আপুনি মোকে আৰু উল্টাই ধৰিব, এই 500 টকাৰ খেতিয়ে নকৰোঁ ছাৰ, হয়নে? গতিকে এই গোটেইকেইটা বস্তু তাৰমানে হ'ল কি, 16 দিনৰ দিনাখন আমি এইটো দিলোঁ, 16 দিনৰ দিনাখন আমি এইটো দিলোঁ, 16 দিনৰ দিনাখন আমি এইটো হৈ গ'ল। 16 ডেইজৰ পিছত 16 ডেইজৰ দিনাখন আমি কি দিলোঁ, এড কৰিলোঁ 2 লিটাৰ গাখীৰ। 16 ডেইজৰ ভিতৰত আমি এড কৰিলোঁ ঘিউ, আৰু 16 ডেইজত আমি এড কৰিলোঁ ডাব নাৰিকল অথবা দুটা দিব লাগে, দুটা সৰু সৰু ডাব। এই ইয়াত আজি এতিয়া ইয়াত মই যিটো দেখিছোঁ এইটো দিলে দেখোন উপঙি যাব। সেইটো নহয়, সৰু সৰু য'ত অলপমান দাম আছে আনি পেলাই ডাঙৰ হ'লে এটা কিন্তু ঘূৰাবলৈ অকণমান সুবিধা হ'ব লাগে। এতিয়া মানে এইটো ইয়াত এটা ঘূৰ্ণনৰ এটা কথা আছে। হ'ল নহয় এতিয়া আপোনাৰ পঞ্চগব্য ৰেডি। পঞ্চগব্য আপুনি কোন কোনকেইটা লৈছিল সেইকেইটা মনত কৰক। গোবৰ লৈছিল, গোমূত্ৰ লৈছিল, দৈ লৈছিল, গাখীৰ লৈছিল আৰু ঘিউ লৈছিল। মাজত লাৰণ প্ৰক্ৰিয়াটোত যাতে সি আৰু অলপ গাঢ়তাটো কনচেনট্ৰেট কৰে আৰু সি যাতে লাগি ধৰে, সেইকাৰণে আচলতে কল বা এই বস্তুটো দিয়া হয়। কলৰ আপুনি যি কল আপোনাৰ তাত থাকে, এনেকুৱা কোনো স্পেচিফিক আমাৰ পঞ্চগব্যত ইউজ কৰা। এতিয়া আমাৰ হৈ গ'ল পঞ্চগব্য কথাখিনি আমি জানিলোঁ। আমি 16 দিনৰ দিনাখন চব মিক্স কৰি দিলোঁ। 16 দিনৰ দিনাখন যে মিক্স কৰিলোঁ, এতিয়া আমি সেই পাত্ৰটোত আমি 16 দিনৰ দিনাখন এটা ডাঙৰ এটা আমি পাত্ৰলৈ কনভাৰ্ট কৰোঁ। বুজি পাইছেনে? সাধাৰণতে আমি কওঁ যে যদি কাঠৰ পাত্ৰ থাকে অতি উত্তম, যদি নাথাকে সেই বস্তুখিনি আমি এটা প্লাষ্টিকৰ পাত্ৰলৈও কনভাৰ্ট কৰিব পাৰোঁ। কিন্তু মাটিৰ পাত্ৰ হ'লে বেছি ভাল।
কাৰণ ঘূৰণ প্ৰক্ৰিয়াটোত অকণমান সাৱধান হ'ব লগা হয় তাৰমানে কিছুমান আমাৰ এতিয়া পঞ্চগব্যত এই বস্তুটো প্ৰথম পৰ্যায়ত আমাৰ যিবিলাক প্ৰশিক্ষণ আমি পাইছিলোঁ তাত কোৱা হৈছিল যে গোটেই বস্তুটো মাটিৰে হ'ব লাগে কিন্তু আমি পিছত যেতিয়া বেলেগ বেলেগ জেগাত দেখিলোঁ যে মানুহে অলপমান তাৰ তাৰতম্য কৰে কিছু সময় নালাগে আৰু সেইটোৰ পৰা মই দেখা নাই যে তাৰ হেৰিটো কিবা বিৰূপ প্ৰভাৱ গতিকে এইখিনিতে আপোনাক কিন্তু মাটিৰ পাত্ৰৰ সংগ্ৰহটো মাটিৰ পাত্ৰলৈকে 16 দিনৰ যিটো সংগ্ৰহ সেইটো কিন্তু একদম অটুট থাকিব সেইটোত তাৰমানে আপুনি প্লাষ্টিকৰ চালু কাম নহয় মাটি ঠিক আছে বস্তুখিনি আপোনালোকৰ মই অভিজ্ঞতাও ইয়াত মই এড কৰিছোঁ এতিয়া এইখিনি হৈ যোৱাৰ পিছত আপুনি এসপ্তাহ আপুনি তাক এই এসপ্তাহ যে আপুনি থ'ব সেই সময়ত আপুনি এটা পজিশ্যন খুব মনত ৰাখিব চন্দ্ৰৰ পজিশ্যনটো ক'ত আছে ঠিক আছে যেতিয়া আপুনি প্ৰিপেয়াৰেশ্যন